হয় চাওক কিছু সময় পিছতে গৌৰৱ গগৈ আহি উপস্থিত হ'বহি প্ৰাৰ্থিত্ব লাভৰ পিছতে প্ৰথমবাৰৰ বাবে ফেৰীৰে মাজুলীত উপস্থিত হ'বহি তাৰ বাবে দেখা গৈছে কমলাবাৰী ফেৰী ঘাটত যিসকল কংগ্ৰেছ কৰ্মী আছে সেইসকলৰ উৎসাহ দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে ক'ব লাগিব যে যেনেধৰণে বিজেপিয়ে দাবী কৰিছে তেওঁলোকৰ দুৰ্গ বুলি সমান্তৰালভাৱে কংগ্ৰেছৰ দুৰ্গ আছিলে এটা সময়ত আৰু গৌৰৱ গগৈ প্ৰাৰ্থিত্ব দিয়াৰ পিছতে মৃত সঞ্জীৱনী যেন ঘূৰাই পাইছে কংগ্ৰেছে কংগ্ৰেছ যিসকল কৰ্মী আছে নেতা আছে তেওঁলোকৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে দাদা কি আজি গৌৰৱ গগৈ আহি উপস্থিত হ'বহি কিমান সময়ত উপস্থিত হ'ব আৰু কি কাৰ্যসূচী আছে আৰু খন্তেক পিছতে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আহি উপস্থিত হ'বহি তেখেতক আমি পোনপ্ৰথমে মাজুলীবাসীৰ হৈ স্বাগতম জনাইছোঁ আৰু যোৰহাট সমষ্টি এখন বৌদ্ধিক পীঠস্থান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ এখন সমষ্টি জন্মস্থান গতিকে এই বৌদ্ধিক ক্ষেত্ৰখনত গৌৰৱ গগৈৰ দৰে এজন সুযোগ্য সন্তানক আমি প্ৰাৰ্থিত্ব হিচাপে পাই আমি ভাৰতীয় জাতীয় কংগ্ৰেছ তথা সমগ্ৰ যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজে আমি গৌৰৱান্বিত হৈছোঁ আৰু আজি এই সত্ৰ নগৰী সত্ৰৰ পীঠস্থান ধৰ্মীয় ক্ষেত্ৰ য'ত শিক্ষিত মানুহ যথেষ্ট ইয়াত অসমৰ ভিতৰত উল্লেখযোগ্য এটা স্থান আছে গতিকে এই ক্ষেত্ৰলৈ আজি গৌৰৱ গগৈ ডাঙৰীয়া প্ৰাৰ্থী হিচাপে আহিব আৰু তেখেতক আমি অন্তঃকৰণে স্বাগতম জনাইছোঁ আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে অহা নিৰ্বাচনত জয়যুক্ত হ'ব আৰু তেখেতে কেৱল গৌৰৱ গগৈ ডাঙৰীয়া আজি কেৱল যোৰহাটৰ গৌৰৱ নহয় অসমৰ গৌৰৱ নহয় তেখেতে ভাৰতবৰ্ষৰ গৌৰৱ আৰু তেখেতেই আজি অপজিশ্যন পাৰ্টি পাৰ্লিয়ামেণ্টত যি ৰোল প্লে কৰিছে তেনে এজন ব্যক্তিক আমাক প্ৰয়োজন আছে আৰু আমি আশা কৰিছোঁ যে এই যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজে তেখেতক অহা অনাগত নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত হ'ব আমি ইমান পাইছোঁ আমি ৰাইজৰ চোতালে গৈছোঁ চাঙে গৈছোঁ সকলো ৰাইজে কৈছে যে আমি গৌৰৱ গগৈ হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক ভোটদান দিব দল বল সংগঠন নিৰ্বিশেষে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তিয়ে গৌৰৱ গগৈক ভোট দিবৰ কাৰণে প্ৰস্তুত হৈ আছে আৰু আজি মাজুলীতো আমি দেখিছোঁ যে স্বতঃস্ফূৰ্তভাৱে বহু ৰাইজ ওলাই আহিছে বহু ৰাইজে আমাক প্ৰতিশ্ৰুতি দিছে আমাক আশাৰ সঞ্চাৰ কৰিছে যে গৌৰৱ গগৈ দেৱৰ দৰে এজন সুযোগ্য ব্যক্তিক আমি প্ৰাৰ্থী হিচাপে পাই মাজুলীবাসী গৌৰৱান্বিত হৈছে যোৰহাট লোকসভা সমষ্টিবাসী আজি গৌৰৱান্বিত হৈছে আৰু আমি গৌৰৱান্বিত হৈছোঁ সেইকাৰণেই যোৱা কেইদিনমান আগতেই যেতিয়া নগাঁৱৰ পৰা উঠিব বুলি খবৰ ওলাইছিলে তেতিয়া বহুতেই কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ গাত তৰুণ গগৈৰ তেজ নাই তেখেতৰ মিয়াৰ তেজ আছে কেইদিনমান আগতে কৈছিলে তেওঁৰ আহোমৰ তেজ নাই মিয়াৰ তেজ আছে সেই যে মানুহবিলাক যিসকলে কৈছিলে তেখেতসকলে এতিয়া যোৰহাটত উঠাৰ পিছত তেখেতসকলে ভোট দিবনে নাই তেখেতসকলে আমি আচলতে ৰাজনীতিৰ যি গৰম বতাহ সেই যোৰহাট সমষ্টিত দেখিবলৈ পোৱা গৈছে এইটো কাৰণে দেখিবলৈ পোৱা গৈছে যে গৌৰৱ গগৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি মাজুলী পৰিৱেশ আমাৰ দৰ্শকসকলক দেখুৱাৰ বাবে আৰু গৌৰৱ গগৈ আজি যিহেতু কিছু মুহূৰ্তৰ পিছতে গৈ উপস্থিত হ'ব গতিকে কংগ্ৰেছৰ নেতাকৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে